তো ফ্ৰেণ্ডসকল আপোনালোকে কিন্তু গমে পাইছে আজি 1 আগষ্ট আৰু আজিৰ পৰা কিন্তু অমৃত কৃষ্ণ আন্দোলন যিটো ফটো আপলোড কৰা যিটো প্ৰচেছ সেইটো কিন্তু আজিৰ পৰা আৰম্ভ হৈ গৈছে। আপুনি যদি আপোনাৰ ফোনখনৰ জৰিয়তে আপুনি ফটো আপলোড কৰিব বিচাৰে তেনেহ'লে আপুনি প্ৰথমে অমৃত কৃষ্ণ আন্দোলন যিটো এপ্লিকেশ্যন হয় এপ্লিকেশ্যনটো আপোনালোকৰ সন্মুখত দেখুৱাইছে সেইটো আপোনালোক প্ৰথমে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত আপুনি দেখা পাব ইয়াতে এই চাইডত থকা লগইন অপশ্যনটো আপোনালোকে কি কৰিব প্ৰথমে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ফেজ আহি যাব য'ত আপোনালোকৰ ৰেজিষ্টাৰ হৈ থকা মোবাইল নম্বৰটো দিব লাগিব ইয়াতে। আৰু যেতিয়া আপোনালোকে প্ৰথমে অমৃত কৃষ্ণ আন্দোলনত ৰেজিষ্টাৰ কৰিছিলে সেইটো নম্বৰ আপোনালোকে কি কৰিব ইয়াতে বহাই দিব লাগিব। তো এই নম্বৰটো যেতিয়া আপোনালোক বহাই দিয়াৰ পিছত আপোনালোকে ইয়াত দেখাব কিন্তু ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা OTP-টো ইয়াত এই OTP-টো আহিবৰ কাৰণে আপোনালোকে এই নম্বৰটো দি দিব লাগিব। তো তাৰপিছত আপোনালোকে গেট OTP অপশ্যন ক্লিক কৰি দিব। তেতিয়া OTP-টো আপোনালোকে ৰেজিষ্টাৰ হৈ থকা মোবাইল নম্বৰত ছাকচেছফুলি কিন্তু চেণ্ড কৰি দিয়া হ'ব। তো এই OTP-টো আপুনি ইয়াতে বহাই দিব আৰু লগতে ইয়াতে দেখা হৈছে কেপচা এটা দিব লাগিব। তো ইয়াতে কেপচা আহিব, কেপচাটো আপুনি কি কৰিব ফিল কৰি দিব। ফিল কৰাৰ পিছত আপোনালোকে লগইন অপশ্যনত ক্লিক কৰি দিব। লগইন অপশ্যন যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা কিছুমান ডিটেইলছ আহিব। আপোনালোকৰ গোটেইখিনি ডিটেইলছ ইয়াতে লিখা থাকিব। আপুনি কোনজন মানুহৰ নামত ৰেজিষ্টাৰ কৰিছিল গোটেইখিনি ডিটেইলছ কিন্তু ইয়াতে আপোনালোকৰ আহি যাব। আৰু SHG মেম্বাৰ কেইজন গোটেইখিনি ডিটেইলছ কিন্তু ইয়াতে আপুনি দেখা পাব। তো ইয়াতে লগা পাব আৰু আপলোড ফটো বুলি এটা দেখা পাব আৰু এটা ডিলিট ফটো। তো আপলোড ফটো অপশ্যন যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা দেখা যাব। তো আপুনি প্ৰথমে কি কৰিব অপেন কেমেৰা বা গেলাৰী বা আপলোড। তো মানে ইয়াৰ আগতে কিন্তু আপোনালোকে গছ এটা পুলিটো চিলেক্ট কৰি ল'বলৈ কি গছৰ পুলি আপুনি ৰৈ আছে এইটো কিন্তু ইয়াতে বহুতকেইটা গছ দিয়া আছে ইয়াত দেখা পাইছে। ইয়াৰ পৰা আপুনি যিকোনো এটা যদি যিটো লগাই আছে সেইটো কিন্তু আপোনালোক চিলেক্ট কৰি ল'ব লাগিব। ধৰক মই এনে এটা দিলোঁ অৰ্জুন বুলি। তো ইয়াতে তাৰপিছত আপুনি কি কৰিব অপেন কেমেৰা বা অপেন কেমেৰাৰ সৈতে যদি আপুনি ফটোৰ আগত উঠা আছে তেনেহ'লে আপুনি গেলাৰীৰ পৰা ল'ব পাৰিব। তো আৰু এটা কথা আপোনাক ইয়াৰ আগতে কৈ দিওঁ যে ফটোটো কিন্তু আপোনাৰ GPS কেমেৰাৰ সৈতে উঠাব লাগিব য'ত মেপৰ গোটেইখিনি ডিটেইলছ থাকিব লাগিব। তো ইয়াৰ বাবে আপুনি কি কৰিব GPS কেমেৰাটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। প্লে ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ কৰিব GPS মেপ কেমেৰা বুলি চাৰ্চ কৰিলেই আপোনালোকৰ সন্মুখত কেনেকুৱা বহুতকেইটা আহি যাব এপ্লিকেশ্যন। তো প্ৰথম যিটো এটা এপ্লিকেশ্যন দেখা পাইছে প্ৰথমৰ এপ্লিকেশ্যনটো আপুনি কি কৰিব ডাউনলোড কৰি ল'ব। ডাউনলোড হৈ যোৱাৰ পিছত আপুনি এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনালোকে কেইটামান পাৰ্মিশ্যন এলাউ কৰি দিব লাগিব। তো পাৰ্মিশ্যনকেইটা এলাউ কৰি দিব লগতে আপোনালোকৰ যিটো লোকেশ্যন এইটো অন কৰিব লাগিব। লোকেশ্যনটো অন কৰিব আৰু পাৰ্মিশ্যনকেইটা এলাউ কৰি দিয়াৰ পিছত আপোনালোকৰ কেমেৰাটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াতে কেইটামান পাৰ্মিশ্যন টিক মাৰ্ক কৰি দিব। কৰি দিয়াৰ পিছত আপোনালোকে কিন্তু আপোনাৰ সন্মুখত কেমেৰাটো অ'পেন হৈ যাব। এতিয়া আপুনি ফটোটো ক্লিক কৰি আপোনাৰ গেলাৰীত কিন্তু ছেভ হৈ যাব অট'মেটিকলি। তো তেতিয়া আপুনি কিন্তু গেলাৰীত গৈ আপোনাৰ অমৃত কৃষ্ণ আন্দোলনত কিন্তু ফটো আপলোড কৰি ল'ব পাৰিব। ফটো ক্লিক হৈ যোৱাৰ পিছত আপুনি অমৃত কৃষ্ণ আন্দোলনত অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপুনি আপলোড ফটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ কিন্তু গছপুলিটো মানে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লৈ আপুনি কি কৰিব গেলাৰীৰ পৰা এইখন মানে GPS যিটো কেমেৰাৰ সহায়ত যিটো ফটো উঠিছিলে সেই ফটো কিন্তু আপোনালোকে গেলাৰীৰ পৰা আপলোড কৰি দিব। ইয়াতে গেলাৰী অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱা আপোনাৰ যিটো ফটো উঠাইছিলে সেই ফটো কিন্তু আপোনাৰ সন্মুখত আহি যাব। এতিয়া আপুনি ফটোখন আপলোড অপশ্যনত ক্লিক কৰি দিলেই হৈ যাব কিন্তু ছাকচেছফুলি আপলোড হৈ যাব। আপলোড অপশ্যনত ক্লিক কৰি দিব আৰু ইয়াতে কিন্তু আপোনাৰ প্লেন ID কিন্তু আপোনালোকৰ সন্মুখত শ্ব' কৰি দিব। এইটো কিন্তু আপুনি স্ক্ৰীনশ্বট মাৰি বা নোট কৰি ৰাখি থৈ দিব। তো আশা কৰি ভিডিঅ' আপুনি বুজি পাইছে আৰু ভিডিঅ'টো বুজি নাপালে কিবা অসুবিধা হ'লে কমেণ্টত জনাব।